হেল্ল' গাইজ, সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক জনাম ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা এখন ধাৰাবাহিক হৈছে হৃদয় এক বিজ্ঞাপন। আৰু এই হৃদয় এক বিজ্ঞাপন ধাৰাবাহিকত অভিনয় কৰা এটা জনপ্ৰিয় চৰিত্ৰ হৈছে প্ৰসেন। আৰু প্ৰসেনৰ আচল নাম কি, তেওঁৰ আচল পৰিচয় কি, তেওঁ ঘৰ ক'ত, জন্ম কোন চনত হৈছিল, এই সকলো জনাম এই ভিডিঅ'টোত। ভিডিঅ'টো শেষলৈকে চাব। বলক তেনেহ'লে তেওঁৰ বিষয়ে আমি জানি লওঁ। হৃদয় এক বিজ্ঞাপনৰ প্ৰসেনৰ আচল নাম হৈছে কল্যাণজ্যোতি কোঁৱৰ। তেওঁৰ জন্ম চন হৈছে 1988। কল্যাণজ্যোতি কোঁৱৰৰ জন্মস্থান হৈছে লখিমপুৰ। অভিনেতা কল্যাণজ্যোতি কোঁৱৰৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ LP স্কুল ঘিলামৰা টাউনত অধ্যয়ন কৰিছিল আৰু তেওঁ যোৰহাটৰ পৰা ITI পাছ কৰিছে। জনপ্ৰিয় অভিনেতা কল্যাণজ্যোতি কোঁৱৰৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত আছে মাক দেউতাক, দুগৰাকী বায়েক আৰু তেওঁৰ পত্নী। আৰু ইতিমধ্যে বায়েক দুয়োগৰাকী বিবাহ হৈছে। তেওঁৰ মাতৃৰ নাম হৈছে অনুপ্ৰভা কোঁৱৰ আৰু পিতৃৰ নাম হৈছে ডিম্বেশ্বৰ কোঁৱৰ। আৰু বিবাহিত বায়েক দুগৰাকীৰ নাম হৈছে ৰাজশ্ৰী আৰু এগৰাকীৰ নাম হৈছে ৰূপা। আৰু তেওঁৰ পত্নীৰ নাম হৈছে তুলিকা ভূঞা কোঁৱৰ। তো গাইজ, এতিয়া জানো আহক তেওঁৰ হবি কি। তেওঁৰ হবি হৈছে গান শুনি তেওঁ ভাল পায় আৰু তেওঁৰ প্ৰিয় খাদ্য হৈছে পৰ্ক। অভিনেতা কল্যাণজ্যোতি কোঁৱৰে ইতিমধ্যে ৰং টিভি লগতে ৰেঙনি টিভি চেনেলতো কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে। তেওঁক সকলোৱে চিনি পায়। তেওঁ ইতিমধ্যে অভিনয়ৰ জৰিয়তে বৰ্তমান তেওঁ অসমত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে, জনপ্ৰিয়তা অৰ্জন কৰিছে। তো গাইজ, অভিনেতা কল্যাণজ্যোতি কোঁৱৰৰ বিষয়ে ইমানখিনি জানি আপোনালোকৰ কেনেকুৱা লাগিল? নিশ্চয় ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তেওঁক কোনে ভাল পায় এটা কমেণ্ট কৰিব। লগতে হৃদয় বিজ্ঞাপনত তেওঁৰ অভিনয় কেনেকুৱা হৈছে নিশ্চয় জনাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিবলৈ। সেইটো আজিলৈ আহিলোঁ। ধন্যবাদ। লগ পাম নতুন ভিডিঅ'ত।